অনুৱাটো যিমান জটিল পঠুৱাটো সিমানেই জটিল কাৰণ কাৰ কোনটো পোষ্টত কিমান স্কেল সকলোৰে একে স্কেল নহয় কোনোবা বিভাগত এজনৰ বেসিক পে ৮৬০০ টকা হ'ব আৰু আন কোনোবা এটা বিভাগত তেওঁৰ ৮২০০ টকা হ'ব কৰবাত হিলছ এলাউন্স পাব কৰবাত নাপাব কৰবাত গলে সেই প্ৰাৰ্থীগৰাকী যিজন তাত যদি এজন জেনাৰেল মানুহ আমি তাত পঠাও ওবিসিৰ পোষ্টত কোনোবা এটা জায়গাত যদি ওবিসিৰ পোষ্টজন কমি যায় তাতো আদালতত গোচৰ হোৱাৰ সম্ভাৱনা থাকিব পৰীক্ষা পতা আৰু ৰিজাল্ট দিয়াটো যিমান কষ্টকৰ আছিলে তাতকৈ বেছি কষ্টকৰ আছিলে বিভাগ আৰু বিভাগে একজেক্ট অফিসটোলৈকে মানুহজন আবলটন দিয়া কাৰণ ইয়াত কেনেকুৱা শ্ৰীভূমি জিলাৰ কোনোবা এখন কলেজৰো পোষ্ট আছে ধুবুৰীৰ কোনোবা এখন ডিসি কোৰ্টৰ পোষ্ট আছে কোনোবা গুৰেশ্বৰত পিডব্লিউডিৰ পোষ্ট আছে আমি যদি ইয়াত চাব যাওঁ আমাৰ ৪২টা বিভাগত আৰু বিভাগৰ তলত থকা ডাইৰেক্টৰেটৰ তলত থকা নিৰ্দিষ্ট কাৰ্যালয় আৰু ওবিসি এসটি এসসি ৰিজাৰ্ভেশন রোস্টার বুলি আমি কওঁ রোস্টার মেইনটেইন কৰা এই গোটেই প্ৰক্ৰিয়াটো আমি যাৰ মেৰিট ভাল তাক আমি যত ইন স্যালারি বেসিক স্যালারি বেছি তাত পোস্টিং কৰিছো যাৰ মেৰিট তুলনামূলকভাৱে কম নম্বৰ পাইছে তাক আমি কম স্কেলত এপইন্টমেন্ট কৰিছো এই গোটেই প্ৰক্ৰিয়াখিনি অত্যন্ত কষ্টসাধ্য আছিলে আৰু এই কামখিনি কৰা আটাইতকৈ জটিল আছিল সমান্তৰালভাৱে ৪% আমি দিব্যাংগজনক আমি নিযুক্তি দিওঁ কিন্তু আজিকালি প্ৰমাণ পত্ৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হ'ল গতিকে প্ৰতিজন দিব্যাংগ প্ৰাৰ্থীক মেডিকেল কলেজত এটাকৈ পৰীক্ষা কৰা হি আৰু বেছি কষ্টৰ কাম আছিল অসম পুলিচত এপইন্টমেন্ট দিয়া কষ্ট নাছিলে কাৰণ এটাই ডিপাৰ্টমেন্ট এটাই কাৰ্যালয় হেলথত অসুবিধা নাই দুটা ডিপাৰ্টমেন্ট দুটাই কাৰ্যালয় আমাৰ এডিআৰিত ৪২টা বিভাগ কোনোবা বিভাগত মাত্ৰ এটা পোষ্ট আছে আৰু কোনোবা বিভাগত ১০০০ পোষ্ট আছে এই গোটেই পৰিবেশ আমি সুন্দৰভাৱে কৰিছিলো যাতে হাইকোৰ্টত এটাও কেছ নহয় যিকেজনে ভাবি আছে পোষ্টটো উলালে এপইন্টমেন্ট দি দিব পাৰি হোৱাটছআপ মাৰি আছো দি আছো আমি ভুলতেও বুজি পোৱা নাই যে চৰকাৰে কৰা এটা ভুলৰ বাবে হাইকোৰ্টে যদি এটাও ষ্টে অৰ্ডাৰ দি দিয়ে অহা ৩ বছৰতো কোনেও চাকৰি নাপালেহেঁতেন কোনোবাই কৈ আছে যে দাদা মই প্ৰাইভেটত কাম কৰিছিলো ৰিজাইন দি দিলো গতিকে এতিয়া দৰমহা পোৱা নাই এই যিবিলাক যুক্তি এই যুক্তিবিলাক এক জায়গা কিন্তু হাইকোৰ্টত যদি আজি ৰাতিপুৱা আমি ইয়াত এপইন্টমেন্ট লেটাৰ দিব আহিছো এজন লৰাই যদি কোৰ্টত কেছ এটা কৰি ষ্টে অৰ্ডাৰ লৈ আহে আমি ৩ বছৰতো চাকৰি নাপালোহেঁতেন আৰু এনেকুৱা উদাহৰণ আছে ১৫ বছৰতো লৰাই চাকৰি পোৱা নাই এবাৰ হাইকোৰ্ট হোৱাৰ পিছত এবছৰ দুবছৰটো সৰু কথা কেতিয়াবা বহুত আমাৰ হাইকোৰ্টত কেছ আছে ১৫ বছৰতো নিষ্পত্তি হোৱা নাই ষ্টে অৰ্ডাৰ ষ্টে লাগি আছে চাকৰি পাম বুলি বিয়া বাৰু কৰালে লৰা ছোৱালীও হ'ল লৰা ছোৱালী এতিয়া মেট্ৰিক পৰীক্ষা দিছে কিন্তু এপইন্টমেন্ট লেটাৰখন দেখা পোৱা নাই ৰিজাল্টটো আছে কিন্তু পাছ কৰা বুলি গতিকে আমি যদি কাবাক আমি কৈছো যে চাকৰি দিম আমি এনেকে দিব লাগিব যাতে সঁচাই আমি
চাকৰিটো পাব পাৰো, দৰমহা পাব পাৰো। এনেই যদি আমি দিওঁ আৰু কাগজ হৈ যায়, তাৰতো কোনো মূল্য নাথাকে। আজি আপোনালোকক আমি জনাব খোজো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো, এটাও হাইকোৰ্ট কেছ হোৱা নাই। কিয় কেছ হোৱা নাই? প্ৰথম, সকলোৱে জানে যে আমি কাৰোৰ পৰা পাণ তামোল এখনো নাখাওঁ চাকৰিৰ নামত, সকলোৱে জানে। দ্বিতীয়তে, আমি নিয়ম সম্পূৰ্ণৰূপে পালন কৰিম। তৃতীয়, যদি কোনোবাই কয় মই বহীখন চাব লাগে, নম্বৰ চাব লাগে, কাট অফ চাব লাগে, আমাৰ ক'তোৱে একো আপত্তি নাই। আমি ইমান স্বচ্ছতাৰ মাজেৰে পৰীক্ষা পাতিছো যে আমি কোনেও কাকো চিনিও নাপাওঁ, জানিও নাপাওঁ। ইয়াত কোনোবা আমাৰ মন্ত্ৰী MLA খুলখালিয়েক আছে নেকি ইয়াতে কোনোবা? কোনোতো নাই। তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ। চাকৰি পোৱাৰ পিছত দুই এজনে মিটিঙত গ'লে দেউতাক মাকে কয় যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে। কালি এজন মাক এগৰাকীক পাইছিলো, মোৰ ল'ৰাই অহাকালি নিযুক্তি ল'বলৈ যাব বুলি কৈছে। তেনেকেহে চিনাকি, বাকী একো চিনিয়ে নাপাওঁ কাকো। কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই, আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই। সব মন্ত্ৰী MLAৰ মাজে মাজে টেনচনো থাকে। আমাৰ লগত যিবিলাক ল'ৰা, এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ৱাল ৰাইটিং হৈ আছে। যিবিলাক ল'ৰাই ৱাল ৰাইটিং কৰে, তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হলে, বিধায়ক হলে, পাৰ্টি আহিলে আমাক চাকৰিটো দিব। কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই, কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছো। আমি সদায় কওঁ, আমি বিজেপি দলত আমাৰ এটাই শ্লোগান, ৰাষ্ট্ৰ বা সমাজ প্ৰথম, পাৰ্টি দ্বিতীয় আৰু ব্যক্তি তৃতীয়। সেইকাৰণে আমি সদায় ৰাষ্ট্ৰক বা সমাজক আটাইতকৈ বেছি গুৰুত্ব দিওঁ। তাৰ কাৰণে আজি যদি আমাৰ যোনে আমি নিযুক্তি ল'ব আহিছো, আমাৰ যদি দেউতা মাই চৰকাৰী চাকৰি কৰে, সকলোৱে সুধি গম পাব যে আগত চাকৰি মেৰিটত নহৈছিল, পাৰ্টি চিষ্টেমত চাকৰি হৈছিল, পাৰ্টি আৰু টকা। এতিয়া কোনোবাই ক'ব যে মইতো মেৰিটত পাইছো, তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে সুধিব ভাই মেৰিটত কেনেকে পালা, মেৰিট শব্দটো ক'ৰ পৰা আহিল? কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি, এই দুটাৰ মানে ক'তোৱে চাকৰি হোৱা নাছিল। আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বাদ দিলো, ACS অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল, যে এই লিডাৰৰ, এই CMৰ এওঁ অমুক তমুক। যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হলোহেঁতেন, মোৰ গোটেই কেইটা খুলখালি মামা ভাগিন সব ACS অফিচাৰে হলহেঁতেন। কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলো। আপোনালোকে বুজি পাওক যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4,000 মানুহ। তাৰ মানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে, ভাল কৰি পঢ়িছে, কষ্ট কৰিছে, চাকৰি পাওঁ বুলি কোনেও পোৱা নাই। আৰু আজি বহুতে কয়, ময়ো মাজে মাজে ভাবো যে ঠিক আছে, কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে, যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায়। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছো সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত
সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে আৰু মই আজি গ্যাৰেণ্টি দিব ক'ব পাৰো যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত কতো নিযুক্তি হোৱা নাই। এতিয়া দুটা তিনিটা কথা কোনোবা এজন ল'ৰা ইয়াত অহাৰ লগে লগে কৈছে জয় আই অসম, মোৰ খুব ভাল লাগিছে শুনি। জয় আই অসম আমি কেনেকে কৰিব লাগিব? বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁই আটাইতকৈ বেছি অসমীয়া। আন্দোলনৰ সময়ত সেইটো আছিলে, কিন্তু আজি জয় আই অসম কি যে আমাৰ কাৰ্যালয়ত কাম কৰোঁতে কাৰো পৰা এটকাও নলওঁ। আমি কাৰ্যালয়ত কাম কৰোঁতে দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ। আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম। কিন্তু এতিয়া আমি কি কওঁ, জয় আই অসম কম, কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল, কেতিয়া মোৰ ট্ৰেন্সফাৰ হ'ব? তাৰমানে তেওঁ জয় আই অসম নহয়, তেওঁ জয় আই ডিব্ৰুগড়, তেওঁ জয় আই শিৱসাগৰ, তেওঁ জয় আই গুৱাহাটী, তেওঁ জয় আই ধুবুৰী। মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয়। দিয়ালৈকেতো চিনা জানা নাই। দিয়াৰ পিছত মই যদি ডিচি অফিচত গলো, এছডিচি অফিচত গলো, গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ, ডিব্ৰুগড়ৰ মানুহ, শিলচৰত কেনেকে কাম কৰিম, আমাক ট্ৰেন্সফাৰ কৰি দিয়ক। ধৰি ললে আৰু যে ট্ৰেন্সফাৰ কৰিবই লাগিব। পুৱালৈকে এপ্লিকেশ্যন নাই। এতিয়া য'ত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে, যেনে তেনে ট্ৰেন্সফাৰ কৰি আনি দিব লাগে। তো জয় আই অসমটোতো নোহোৱা হৈ গ'ল। তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে, কিন্তু যেতিয়া নিজৰ পেটটো আহি যায়, যেতিয়া জয় আই অসমটো পিছ পৰি যায়, জয় আই মোৰ গাঁও হৈ গ'ল। বহুত মানুহৰ ল'ৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰেন্সফাৰ কৰি আনি 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 লাষ্টত নিজৰ ঘৰত দিব লাগে। আৰু বহুতে বিচাৰে যে অফিচটো মোৰ ঘৰতে হ'ব লাগে। আমাৰ এজন অসমত SSAত এজন MD আহিছিল, তেওঁৰ নাম জিংৰান। প্ৰথম মই শিক্ষামন্ত্ৰী হলো, মোক কিছুমান মানুহে লগ কৰিব আহে যে আমি মাতি দিছো, আমাক চাকৰি লাগে। মই অলপ ইনকুৱাৰী কৰিলো এইটো বস্তুটো কি। লাষ্টত মই বুজিলো যে তেওঁ অসমত 4000 মান স্কুল পাতি দিলে যে নিজৰ ঘৰতে স্কুল হ'ব, আৰু য'ত স্কুল হ'ব ল'ৰাজনে তাতে চাকৰি কৰিব। তেতিয়া মই সুধিলো আপোনালোকে চাকৰি কৰিব ক'ত যায়? বোলে বেডৰুমত ড্ৰেছ কৰো, ড্ৰয়িং ৰুমত চাকৰি কৰো। চ' এনেকে আমাৰ কাম কৰিছিল। পিছত যেনে তেনে মই মানুহবিলাকক অলপ দূৰে দূৰে পঠালো, বোলে বেডৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে ইমান চাকৰি কৰিব নালাগে, অলপ বাবাহঁত দূৰলৈকে যাব লাগে। চ' এইটো এটা আমাৰ সমস্যা আছে। কিন্তু আহি জয় আই অসম কওঁতে মোৰ ভাল লাগিলে যে এইবাৰ আপোনালোকে অন্তত ট্ৰেন্সফাৰৰ কথা নকয় আৰু। হয়নে নে মই ঠিক কৈছো নে তাতে কিবা ভেজাল আছে? হ'ব। অসম মানে অসম, তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে, ধুবুৰী গোৱালপাৰা কি আছে, চবেই অসম। তথাপিতো মই এটা খবৰ দিওঁ, আমি যাতে মানুহৰ কষ্ট নহয় তাৰ কাৰণে আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে। কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছো, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছো। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছো, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকে ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰা মানুহ আছে।
সেই পোৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব সকলোৱে মেটচ নাপায় কিন্তু যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেটচ পাই গৈ থাকে যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক কম্পিউটাৰতে ট্ৰান্সফাৰ কৰি দিছো কোনো অফিচত আহিবলগীয়া হোৱা নাই নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পোৰ্টেলত নাম দিছে হিগনেও পোৰ্টেলত নাম দিছে মেচিনে নামটো মেটচ কৰি দিছে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই গৈছে কেতিয়াবা 1-to-1 ট্ৰান্সফাৰ অৰ্ডাৰ হোৱা নাই কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক আমি ট্ৰান্সফাৰ অৰ্ডাৰ কৰি দিছো পোৰ্টেলৰ জৰিয়তে এইবাৰো বহুতকে আমি চেষ্টা কৰিছো যে নিজৰ জিলাতে দিব পাৰিলে নিজৰ ঘৰতে দিব পাৰিলেও ভাল আছিল ইমানটো কৰিব পৰা নাই তথাপিতো জিলাত অন্তত দিয়াৰ কাৰণে চেষ্টা কৰিছো কিন্তু 30% দুৰ্ভগীয়া থাকিব যোনে নাপাবগৈ আজি পোষ্টিং ওলোৱাৰ পিছত অলপ মনটো বেয়াও লাগিব যে মামাইটো কলে কিন্তু নোলালে দেখোন তাৰমানে 30% মিলাব নোৱাৰি তেওঁলোকে ভৱিষ্যতে আপোনালোকে কাকো অনুৰোধ নকৰিব কাকো ৰিকুৱেষ্ট নকৰিব কাৰণ মোৰ এইটোকে মই প্ৰচেষ্টা কৰি আছো যে অসমত যাতে দালালি সিস্টেমটো নোহোৱা হৈ যায় ইয়াক ট্ৰান্সফাৰ কাৰণে ধৰিম তাক ধৰিম আমি পোৰ্টেল বছৰত দুবাৰ খুলিব স্বাগত সতীৰ্থ বুলি কয় এই 2 বছৰ আমি যোৱা বছৰ মনি কোন মহিনা মে কিয়া থা জুন মহিনা মে এই বছৰ আমি জুনত কৰিলো ফেব্ৰুৱাৰীত আকৌ আমি পোৰ্টেলটো খুলিম 2 মাহ লাগে গোটেই কামখিনি কৰোতে কিন্তু ট্ৰান্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায় ইমান বিলাক আমি সুবিধা লাহে লাহে কৰি আছো যাতে আমাৰ মানুহখিনিৰ এটা স্যাটিসফ্যাকশন হয় কাম কৰি ভাল পায় মোৰ ফালৰ পৰা মই জয়া অসমটো কৰি আছো আপোনালোকৰ ফালৰ পৰা জয়া অসমটো আপোনালোকে কৰিব